অসমীয়া গহনাৰ প্ৰতিষ্ঠান ডুগডুগিৰ ফাউণ্ডেশ্যনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে এক সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। ডুগডুগিৰ স্বত্বাধিকাৰী উৎপল বনিয়াৰ 34 সংখ্যক জন্মদিনটোত ৰাজ্যখনৰ 34গৰাকী জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। ৰহাৰ মহেন্দ্ৰনাথ হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাখনত ৰহা সমষ্টিৰ অন্তৰ্গত ৭৫%তকৈও অধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা প্ৰায় 400 হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ বিভিন্ন বঁটাৰে সন্মানিত হোৱা ওজাপালি নৃত্যৰ বিশেষজ্ঞ দুৰ্ণৱ ভূঞাক ডুগডুগিৰ তৰফৰ পৰা ডুগডুগি অসম বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত ডুগডুগিৰ স্বত্বাধিকাৰী উৎপল বনিয়াৰ আকাশ চুবলৈ মন আৰু অসমীয়া গহনা গাঁথৰিৰ বুৰঞ্জী নামৰ গ্ৰন্থ দুখনো উন্মোচন কৰা হয়। এই বিশেষ অনুষ্ঠানটোলৈ আহিবলৈ পাই মই নিজকে ধন্য মানিছোঁ আৰু উদ্যোক্তাসকলক কৃতজ্ঞতা জনাইছোঁ। আজি মই আমাৰ শুকনানী ওজাৰ এজন পণ্ডিত গৱেষক আৰু এজন পাৰফৰ্মাৰ, তেখেত পদ্মশ্ৰী দ্ৰোণ ভূঞা ডাঙৰীয়া, তেওঁ আজি অসম ডুগডুগি বঁটাৰে বঁটা প্ৰকাশ হৈছে আৰু আমি সেই বঁটাটো দিবলৈ পাই আমি ধন্য মানিছোঁ। আৰু লগতে বহুতো উল্লেখযোগ্য ব্যক্তিক তেখেতলোকে সম্বৰ্ধনা যাচিছে। আৰু এই উৎপল বনিয়া এই ডেকাজনে যি এটা উদ্যোগ লৈছে মই অতিকে বৰ শলাগ ল'বলগীয়া। তেওঁ ডুগডুগি প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰাই নহয়, তাৰ দ্বাৰা অসমীয়া সোণৰ গহনাৰ জনপ্ৰিয়তা তেওঁ আনি দিছে আৰু এইটোত আদৰ্শ দেখুৱাই তেওঁ নিজৰ ভৰিৰ ওপৰত থিয় হোৱাই নহয়, বাকী প্ৰজন্মকো উদ্বুদ্ধ কৰিছে। কেৱল চৰকাৰী চাকৰিয়েই নহয়, নিজে কষ্ট কৰি আমাৰ ঐতিহ্যমণ্ডিত আমাৰ পুৰণা পৰম্পৰাগত সাজ সজ্জা গহনা গাঁথৰি এইখিনিক আজিৰ যুগৰ লগত খাপ খোৱাকৈ জনপ্ৰিয় কৰিবলৈ যিটো প্ৰচেষ্টা, এইটো বৰ দৰকাৰী কাম হৈছে। আৰু কমাৰ্চিয়েলি যাতে ভায়াবল হয়, ই-কমাৰ্চ প্লেটফৰ্মবিলাক তেওঁলোকে ইউজ কৰাটো যোগ্য। আৰু লগতে এই ল'ৰাজন মই দেখিছোঁ সব্যসাচী এজন ব্যক্তি, বিভিন্ন দিশত তেওঁৰ পাৰ্গতালি মই লক্ষ্য কৰিছোঁ। ভাল কবিতা লিখে, তেওঁ মনটো এটা বৰ আধুনিক মনৰ গৰাকী। তেওঁ এৰোনটিক মেনেজমেণ্ট পঢ়া মানুহ, তেওঁ জেট এয়াৰৱেজত কাম কৰিছিলে আৰু তেওঁ যি ধৰণে এটা বিনয়েৰে মানুহখিনিৰ প্ৰতি সেৱাৰ মনোভাৱাপন্ন তেওঁ দেখুৱাইছে, এইটো আমি প্ৰেৰণা যোগোৱা উচিত। আৰু বাকী সকলোকো ৰাইজকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে তেওঁক মৰম উজাৰি দিছে আৰু মই সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকেও এইখিনি কাম আগবঢ়াত বাকীসকল নতুন দিনৰ প্ৰজন্মক উদ্বুদ্ধ কৰিব লাগে। ডুগডুগি দ্বাদশ বৰ্ষপূৰ্তি আৰু লগতে ডুগডুগি ফাউণ্ডেশ্যনৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে যোৱা বছৰ আমি 33গৰাকী বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ। এইবাৰো 34গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাইছোঁ। তাৰ উপৰি ৰহা সমষ্টি অন্তৰ্গত যিসকল লোকে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত 70%তকৈ অধিক লোক পাই আমাৰ অঞ্চললৈ, আমাৰ সমষ্টিলৈ গৌৰৱ কঢ়িয়াই আনিছিলে, তেখেতসকলকো আমি ইয়াতে অভিনন্দনৰ এটা অনুষ্ঠান ৰাখিছোঁ। তাৰোপৰি দুখনকৈ মোৰ কিতাপ, এখন হৈছে আকাশ চুবলৈ মন আৰু অসমীয়া গহনা গাঁথৰি বুৰঞ্জী 3য় সংস্কৰণ, ইতিমধ্যে আপোনালোকে দেখিছে শুভমুক্তি কৰিছে আমাৰ আৰক্ষী অধীক্ষক প্ৰধান আমাৰ ভাস্কৰজ্যোতি মহন্তদেৱে আৰু প্ৰদ্যুম্ন গোস্বামীদেৱে, তেখেতসকলে উদ্বোধন কৰিছে। তাৰ উপৰিও বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বিশেষকৈ এখন ভাগৱতী সমাজৰ যি অধ্যক্ষ আমাৰ প্ৰতাপ চন্দ্ৰ মেধি, জীৱন কাকতি, সচিব প্ৰধান, তাৰপিছত উপাচাৰ্যকে ধৰি বিভিন্ন ধৰণৰ গুণী মানী বিশিষ্ট ব্যক্তিসকলে উপস্থিত আছিলে। আৰু মন্টুমণি শইকীয়াও ইয়াত আহি উপস্থিত হৈছে, নিজৰাকে আদি কৰি ময়ূৰ দত্ত আৰু বিভিন্ন ধৰণৰ শিল্পীসকলো ইয়াত উপস্থিত হৈছে। আৰু আশাবাদী যে ৰাইজে যিদৰে আমাক সঁহাৰি জনাইছে, অনাগত দিনত আমাক সঁহাৰি জনাব। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।